সকলোকে প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ সুপ্ৰভাত খ্ৰীষ্টৰ প্ৰিয় ভাই আৰু ভনীসকল আজি আমি এনে এটা বিষয়ৰ ওপৰত ধ্যান কৰিম যি আমাৰ সকলোৰে জীৱনত আছে সেইটো হৈছে ভয় আৰু সন্দেহ সকলোতকৈ বলৱান মানুহৰো কেতিয়াবা ভয়ত হৃদয় কঁপি উঠে আৰু সন্দেহত মন অন্ধকাৰ হৈ যায় কিন্তু ঈশ্বৰক ধন্যবাদ তেওঁ আমাক অসহায়ভাৱে এৰি দিয়া নাই আজি আহক আমি আলোচনা কৰোঁ কেনেকৈ আমি তেওঁৰ বাক্য আৰু তেওঁৰ আত্মাৰ সহায়ত ভয় আৰু সন্দেহৰ পৰা জয় হ'ব পাৰিম ভয় আৰু সন্দেহ স্বাভাৱিক কিন্তু শেষ নহয় বিশ্বাসৰ মহান বীৰসকলেও ভয় খাইছিল মুছিয়ে ইজৰাইলক নেতৃত্ব দিবলৈ সন্দেহ কৰিছিল যাত্ৰা পুস্তক 3 অধ্যায় 11 পদ তাতে মুছিয়ে ইজৰাইলক ক'লে মইনো কোন যে ফৰোনৰ ওচৰলৈ গৈ ইজৰাইলৰ সন্তানবিলাকক মিছৰৰ পৰা উলিয়াই আনিম এলিয়াই ইজৰাইলৰ পৰা ভয় খাই পলাই গৈছিল প্ৰথম ৰাজাৱলী 19 অধ্যায় 3 আৰু 4 পদ ইয়াকে দেখি এলিয়াই উঠি নিজ প্ৰাণ ৰাখিবৰ নিমিত্তে যাত্ৰা কৰি জিহুদাৰ অধীনৰ বেৰশেবা পাই তাতে নিজৰ দাসক থলে কিন্তু তেওঁ নিজে এদিনৰ বাট অৰণ্যৰ মাজলৈ আগবাঢ়ি গৈ এজোপা ৰুতম গছৰ তলত বহিলগৈ আৰু তেওঁ নিজৰ মৃত্যু প্ৰাৰ্থনা কৰিলে আৰু তেওঁ ক'লে এইয়ে যথেষ্ট হে জিহুৱা এতিয়া মোৰ প্ৰাণ লোৱা কিয়নো মই নিজ পূৰ্বপুৰুষবিলাকতকৈ উত্তম নহওঁ পিতৰে ভয়ত পানীত ডুব গৈছিল কিন্তু বতাহ দেখি ভয় কৰি ডুবিবলৈ ধৰাত তেওঁ চিঞৰ মাৰি ক'লে হে প্ৰভু মোক ৰক্ষা কৰক মঠি 14 অধ্যায় 30 পদ শিষ্যবিলাকে যিহুদীবিলাকৰ ভয়ত থকা ঠাই দুৱাবোৰ বন্ধ কৰা হ'ল যোহন 20 অধ্যায় 19 পদ বাইবেলে আমাৰ মনুষ্যসুলভ দুৰ্বলতাক স্বীকাৰ কৰে কিন্তু ইয়াতেই কথা শেষ নহয় কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি শক্তি প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে 2 তিমোথী 1 অধ্যায় 7 পদ ভয় আহিব পাৰে কিন্তু আমাক পৰাস্ত কৰিব নোৱাৰে সন্দেহ আহিব পাৰে কিন্তু আমাৰ পৰিচয় নিৰ্ধাৰণ কৰিব নোৱাৰে যীশুত চকু কেন্দ্ৰিত কৰক ধুমুহাত নহয় যেতিয়া পিতৰে চকু যীশুত ৰাখিছিল তেতিয়া তেওঁ পানীত খোজ কাঢ়িছিল কিন্তু ঢৌবোৰলৈ চাই থাকোঁতে তেওঁ ডুবিবলৈ ধৰিছিল যিমান বেছি আমি সমস্যাবোৰলৈ চাওঁ সিমান ডাঙৰ দেখা যায় যিমান বেছি আমি যীশুলৈ চাওঁ সিমান সমস্যাসমূহ দুৰ্বল হৈ পৰে আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধকৰ্তা যীশুলৈ চাই থাকোঁ হওক ইব্ৰী 12 অধ্যায় 2 পদ ভয় আহিলে ঈশ্বৰৰ প্ৰতিশ্ৰুতিৰে প্ৰত্যুত্তৰ দিয়ক সন্দেহ হ'লে বাইবেলৰ সত্যক আপোনাৰ মনত উচ্চাৰণ কৰক বিশ্বাস প্ৰত্যাহ্বানবোৰৰ মাজেদি বৃদ্ধি হয় ভয় আৰু সন্দেহ আমাৰ আধ্যাত্মিক বৃদ্ধিৰ সুযোগ প্ৰতিটো পৰীক্ষাই শক্তিশালী বিশ্বাসৰ বাবে এটা অনুশীলনৰ ক্ষেত্ৰ দাউদে গলিয়াথক ভয়েৰে নহয় ঈশ্বৰৰ ওচৰত বিশ্বাস কৰি সাহসেৰে সন্মুখীন হৈছিল গীতমালা 56 নম্বৰ 3 পদ যেতিয়া মোৰ ভয় লাগে তেতিয়াই মই তোমাক ভৰসা কৰিম সত্যতাৰে প্ৰাৰ্থনা কৰক আপোনাৰ ভয়বোৰ ঈশ্বৰৰ আগত কৈ দিয়ক বাইবেল পঢ়ক আপোনাৰ মন ঈশ্বৰীয় বাক্যৰে পৰিপূৰ্ণ কৰক পূৰ্বে জয় হোৱাবোৰ মনত পেলাওক ঈশ্বৰে আগে কৰা মহৎ কৰ্মবোৰ স্মৰণ কৰক প্ৰিয়সকল ভয় আৰু সন্দেহ বাস্তৱ কিন্তু সিহঁত আমাৰ
ঈশ্বৰতকৈ ডাঙৰ নহয়। যেতিয়া ভয়ে দুৱাৰত টুকুৰিয়াই থাকে, বিশ্বাসেৰে উত্তৰ দিয়ক। যেতিয়া সন্দেহ আহে, ঈশ্বৰৰ সত্য পোহৰেৰে সেয়া দূৰ কৰক। ঈশ্বৰে আমাক ভয় আৰু সন্দেহৰ দ্বাৰা শাসিত হ'বলৈ নহয়, সাহস, শান্তি আৰু জয়ৰ জীৱন জীবলৈ মাতিছে। যিহুচোৱা 1:9। মই তোমাক আজ্ঞা দিয়া নাইনে? বলৱান আৰু হাঁহিয়াল হোৱা, ত্ৰাহিত বা ব্যাকুল নহবা, কিয়নো তুমি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ জিহুৱা তোমাৰ লগত থাকিব। সামৰণি প্ৰাৰ্থনা। পিতৃ, আমি স্বীকাৰ কৰোঁ কেতিয়াবা আমি ভয় খাওঁ আৰু সন্দেহো কৰোঁ, কিন্তু আজি আমি আপোনাত বিশ্বাস স্থাপন কৰিবলৈ নিৰ্ণয় লৈছোঁ। আমাৰ মাজত আপোনাৰ শক্তি, প্ৰেম আৰু সুস্থ চিত্ৰৰ আত্মাৰে পূৰ্ণ কৰক। যীচুত চকুৰ কেন্দ্ৰ কৰি বিশ্বাসেৰে খোজ কাঢ়িবলৈ সহায় কৰক। যীচুৰ নামত আমেন।